নমস্কাৰ বন্ধু-বান্ধৱীসকল, আজিৰ দৈনিক ৰাশিফল শিতানলৈ মই মধুনাথে আপোনালোকক স্বাগতম জনাইছোঁ। সুপ্ৰভাত দৰ্শকবৃন্দ। আজি শনিবাৰ, ভাদৰ মাহৰ 14 তাৰিখ আৰু ইংৰাজী মাহৰ 2024 চনৰ 31 আগষ্ট। আজি সূৰ্যোদয় সময় ৰাতিপুৱা 5:04 আৰু সূৰ্যাস্ত সময় আবেলি 5:42। আজি যিসকল জাতক জাতিকাৰ জন্ম হ'ব তেওঁলোকৰ ৰাশি হ'ব কৰ্কট ৰাশি। দেৱগণ ৰাতি 9:31 পিছত ৰাক্ষসগণ হ'ব। আদ্য আখৰ হ'ব, মানে নামৰ প্ৰথম আখৰটো হ'ব হ আৰু মূৰ্ধন্য ড। আজি যিসকল জাতক জাতিকাৰ জন্মদিন তেওঁলৈ মোৰ তৰফৰ পৰা বহুত শুভকামনা থাকিল। আজিৰ পৰা 64 দিন, মানে 64 ডেইজ শনি মহাৰাজে আপোনাক মালামাল বনাই দিব। আজিৰ পৰা আপুনি 64 দিনৰ ভিতৰত যিমানটা শনিবাৰ পৰে প্ৰত্যেক শনিবাৰে মাটিমাহ, পানীলাও আৰু পনীৰ খাওক। মাছ, মাংস, কণী আদি নাখাব। নোখোৱাটোৱেই আপোনাৰ বাবে মংগলদায়ক। ভিডিঅ'টোৰ শেষত প্ৰতিকাৰ, লাকি নাম্বাৰ আৰু লাকি কালাৰ দিয়া হৈছে, গতিকে ভিডিঅ'টো শেষলৈকে চাওক। এতিয়া শুনক আজিৰ ৰাশিফল। প্ৰথমতে আহিছোঁ মেঘ ৰাশি। মেঘ ৰাশিৰ জাতক জাতিকাসকল, আজি আপোনাৰ মনলৈ ভয়ৰ ভাৱ আহিব পাৰে, মানে ভয় লাগিব পাৰে। গতিকে আপুনি ভয় নকৰাটোৱেই ভাল হ'ব। মনত ভাৱ আহিব পাৰে, কোনো কথা নাই, কিন্তু ভয়টো নকৰিব। আপুনি নিজৰ কাম কৰি যাওক, তাতে আপোনাৰ মংগল হ'ব। তাৰপিছত হৈছে বৃক্ষ ৰাশি। বৃক্ষ ৰাশিৰ জাতক জাতিকাসকল, আজি আপোনাৰ মনলৈ অশান্তি সৃষ্টি হ'ব পাৰে। গতিকে অশান্তি সৃষ্টি হোৱা কামটো নকৰাই ভাল হ'ব। তাৰপিছত আহিছোঁ মিথুন ৰাশি। মিথুন ৰাশিৰ জাতক জাতিকাসকল, আজি আপুনি মান সন্মান, যশ খ্যাতি লাভ অৰ্জন কৰিব। আজি আপোনাৰ ধন টকা পইচা আহিব। কৰ্মত আপোনাৰ সুনাম বৃদ্ধি পাব। তাৰপিছত আহিছোঁ কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ জাতক জাতিকাসকল, আজি আপোনাৰ দিনটো উন্নতিৰ যশ। আপুনি যি কাম কৰিব সেয়া আপোনাৰ আজি সফল হ'ব। আজি আপোনাৰ লাভদায়ক, মানে কাম কাজত আপুনি উন্নতি কৰিবলৈ সক্ষম হ'ব। তাৰপিছত আহিছোঁ সিংহ ৰাশি। সিংহ ৰাশিৰ জাতক জাতিকাসকল, আজি আপোনালোকে দিনটোৰ ভিতৰত নানান ধৰণৰ সুযোগ হাতত পাব পাৰে। গতিকে সুযোগটো ধৰি লওক। সুযোগটো বাৰ বাৰ নাহে, গতিকে সুযোগ ধৰি লোৱাটোৱেই আপোনাৰ বাবে মংগলজনক। তাৰপিছত আহিছোঁ কন্যা ৰাশি। কন্যা ৰাশিৰ জাতক জাতিকাসকল, আজি আপোনাৰ দিনটো মানে সুখ শান্তিৰে, বেছ আনন্দৰে আপোনাৰ আজি দিনটো পাৰ হৈ যাব। আজি আপোনাৰ যি কাম কৰিব সফলতাত আপোনাৰ মন প্ৰাণ সদায় শান্তি হৈ থাকিব। তাৰপিছত আহিছোঁ তুলা ৰাশি। তুলা ৰাশিৰ জাতক জাতিকাসকল, আজি আপোনাৰ মনটো ঘূৰিবলৈ ফুৰিবলৈ, মানে ভ্ৰমণ কৰাৰ চিন্তা মনলৈ আহি থাকিব পাৰে। গতিকে আপুনি ভ্ৰমণ কৰিব পাৰে, আপোনাৰ বাবে ভাল। তাৰপিছত আহিছোঁ বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকল, আজি আপোনাৰ দিনটো শুভ, মানে আপুনি যি কাম কাজ কৰিব সকলো কামতে আজি আপুনি সফলতা লাভ কৰিব। আপোনাৰ ৰৈ থকা আধৰুৱা কাম আজি সম্পন্ন হ'বলৈ গৈ আছে। তাৰপিছত আহিছোঁ ধনু ৰাশি। ধনু ৰাশিৰ জাতক জাতিকাসকল, আজি আপোনাৰ দিনটোত মানে যি কাম কৰে সেই কামত আজি আপোনাৰ সফলতা আছে। ধন লাভ, আৰ্থিক পৰিস্থিতি মজবুত হ'ব। আজি আপোনাৰ উন্নতিৰ যশ দেখা যায়। তাৰপিছত আহিছোঁ মকৰ ৰাশি।
মকৰ ৰাশিৰ জাতক জাতিকাসকল, আজি আপোনাৰ মনলৈ হিংসাৰ ভাৱ আহিব পাৰে। আপোনাক কোনোবাই হিংসা কৰিব পাৰে, তাতে আপুনি ধৰি নাথাকিব, সহজ সৰল হৈ চলি যাওক। ঠিক আছে। তাৰপিছত আহিছোঁ কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ জাতক জাতিকাসকল, আজি আপোনালোকে নিজৰ স্বাস্থ্যৰ প্ৰতি ধ্যান দিয়ক। খোৱা বোৱাত সাৱধানতা হওক, নহ'লে আপোনাৰ আজি স্বাস্থ্যৰ হানি হ'ব পাৰে। তাৰপিছত আহিছোঁ শেষৰটো ৰাশি, অন্তিম ৰাশি, মীন ৰাশি। মীন ৰাশিৰ জাতক জাতিকাসকল, আজি আপোনাৰ যি কাম হাতত লৈছে সেই কাম সম্পূৰ্ণ হোৱাত আজি আপুনি আশা কৰিছে, গতিকে আশাটো পূৰণ হোৱাৰ যোগ দেখা যায়। আজি আপোনাৰ সপোন পূৰা হ'বলৈ গৈ আছে। ৰাশিফল শুনিলে এতিয়া শুনক প্ৰতিকাৰ। আজি শনিবাৰ, আজি আপুনি কৰ্মস্থানলৈ যাওঁতে এডোখৰ আদা খাই যাত্ৰা কৰক, নাইবা আদা টুকুৰা আপুনি জেপত ভৰাইও লৈ যাব পাৰে, সেয়া আপোনাৰ বাবে মংগলজনক। আজি লাকি কালাৰ হৈছে নীলা বা ক'লা। আজিৰ লাকি নাম্বাৰ হৈছে 81263, 81263 আজিৰ লাকি নাম্বাৰ। আৰু এই ভিডিঅ'টোৰ দ্বাৰা আপোনাৰ অকণমানো যদি উপকাৰত আহিছে, তেন্তে লাইক এটা কৰি কমেণ্টত ভাল লগা কিবা এটা লিখক। আপুনি যদি চেনেলটোত প্ৰথমবাৰ আহিছে, তেন্তে ছাবস্ক্ৰাইব কৰি আন 10জনলৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক। আপোনাৰ দিনটো শুভ হোৱাৰ কামনাৰে আজিলৈ বিদায় লৈছোঁ। আকৌ লগ পাম অন্য এটা নতুন ভিডিঅ'ত। ধন্যবাদ।